আজি ৰঙাইটোও নাহিলে বুজিছনে এনেকে চকুৰ আগত বাঢ়ি চোতালখন লৈ থাক কেনেকৈ তাকে হয় হয় আজি তোৰ ঘৰত বৰসবাহ পাতিছতো গোটেই গাঁৱৰ ৰাইজখন আহি ইয়াতে গোট খাবহি এতিয়া তোৰ বাঢ়ি চোতালখন গছকিবলৈ তইনো দিয় কেনেকৈ তই এনেকুৱা কৰ কিয় বৰপিতাই মই আহিম বুলি কৈ যোৱা নাছিলো কৈছিলি দুটামান গছৰ পাত ইফাল সিফাল কৰিলে মোৰো কি কষ্টটো হয় কিন্তু মোৰ কষ্ট নহব নেকি জানদাই কি ভাবিব মিনতিয়ে কি ভাবিব বোলে তোক ইমান কৈ গৈছিলো যে পিতাইক চাবি এতিয়া তই বুঢ়া মানুহটোৰ হতুৱাই কাম কৰাইছ সিহঁতে তেনেকে ক'লেই নহ'ব নহয় মোক কোনে খা খবৰ লৈ চাই আছে মই কম নহয় পিছে এই মাহীয়েজনীৰ কাৰণেহে ভয় লাগে বুজিছ তই ইয়ালৈ আহি থকা কথাটো তেওঁ বা কেনেকে লয় এই বুঢ়া মাষ্টৰটোৰ অকণো লাজ কাজ নাই বেমাৰ বুলি লোকৰ ছোৱালী এজনীক বান্ধি খুটুৱাইছে আপোনাকো মানিলো দেই দুটাকৈ ল'ৰা ছোৱালী বাপেক হৈ অকণো শাসন নাই এনেকৈ সেই ঘৰৰ বাহিৰত থকা ছোৱালীৰ বদনাম কিন্তু ঘৰে ঘৰে বাগৰে কৈ দিলো বদনাম কৰো বুলিয়ে কিহৰ বদনামটো কৰিব তাইৰ বন্ধুৰ বাপেক অকলে থাকে খবৰ এটা নকৰিব নেকি খবৰহে কৰে নেকি মই আকৌ ভাবিছিলো মাষ্টৰক ভাবি শহুৰ বুলি ধৰিয়ে ললে বা এই খোজটো যে মাৰিবি মই কথাটো উলিয়াওঁতেই গম পাইছো কিন্তু তই ছোৱালীজনীৰ কথা যে কৈছ নিজৰ গুণধৰটোৰ কথাও ভাবিবি বাপেকৰ বা ক'ত নাম উজলাইছেগৈ আৰে সেইটোৱেইটো বিমানৰ বিশেষত্ব কাৰ কি কিয় বিমান মানে মই আৰু বিশেষত্ব মানে জানই নহয় ঠিক আছে এতিয়া জুবিন দা হৈছে পপুলাৰ আৰ্টিষ্ট কিন্তু হ'লে কি হ'ল তেওঁক আৰু আঁতৰৰ পৰা তেলকৈ চকু মাৰি চাই থাকিবি নেকি তাৰমানে জুবিন দাৰ ওচৰলৈ গ'লে নেকি গ'লি মানে 10টো মই হেণ্ডশ্বেক কৰি আহিলো আৰু নেক্সট বিহুত মাতিও আহিলো কি আমাৰ ইয়াৰ বিহুলৈ তই জুবিন দাক আৰু কি কৰিম তেওঁতো নিজেই ক'লে বোলে বিমান এইবাৰ বিহুটো তহঁতৰ তাৰ পৰাই আৰম্ভ কৰোঁ মই আৰু কি কৰিম ক তই আৰু কি কৰিবি আমি কৰিম নহয় ফান কালেকশ্যন কৰিবলৈ আৰম্ভকে কৰিবি আৰু কি আমাৰ গুণেশ্বৰ মণ্ডলৰ ঘৰৰ পৰা আৰম্ভ কৰি কি ক ইয়াত নহয় আগতে অলপ দূৰৰ পৰা আৰম্ভ কৰিম নহ'লে ওলাওঁতে সোমাওঁতে কেতিয়া শুনি কাণ নপকিব আহোঁ সেইটোনো কি কথা মিনতিটো গৈছে তাইৰ লগতে তয়ো কলেজত নামটো লগাব পাৰিলিহেঁতেন পিতায়েতো তোক নপঢ়া বুলি কোৱা নাছিলে নাই পিতাইতো বহুদিনলৈকে কথাটো কৈয়ে আছিল কিন্তু এইফালে মই পঢ়িবলৈ চহৰলৈ যাওঁ মাহীয়ে বকি পিতাইৰ জীৱনটো বখলা নকৰিব তাৰোপৰি মই আৰু এটা কথা ভাবিলো আৰু এটা কথা এৰা জান্দা মিনতিও নাথাকিব আৰু ময়ো যদি আঁতৰি যাওঁ ইয়াত তোক চাব কোনেও এতিয়া জান্দা কিবা মোৰ পৰ নেকি সিহঁতে যদি থাক বুলি কয় মই আহিব পাৰোঁ নেকি সিহঁতে থাক বুলি ক'লে কাৰণে তই 4 দিন ধৰি থাকি দিলি কিন্তু মই যে তোক দহাই পিছদিনা উভতি আহিবলৈ ক'লো সেইটো কিন্তু তোৰ মনত নাথাকিল কথা ক'বলৈ আহিছে আৰে কিয় মনত নাথাকিব মনত আছে বাবেতো 4 দিন থাকিলো মানে বুজা নাই হ'বলা এই যে আহি পোৱাৰ লগে লগে বক কৰি আছ ল'ৰাটো 4 দিনৰ মূৰত ঘৰলৈ উভতিছো কিবা এটা খাবলৈ দিওঁ ভাল বেয়া সুধো নাই খালি কিয় কৰিলি কিয় কলি কিয় থাকিলি কি কলি জানো তই এইবোৰ কথা কাৰ পৰা শিকিছ বুজি পাইছো এনে তাইৰ কথা নকবি দেই মই যে ঘৰলৈ উভতি আহিছো কেৱল মইনাবাৰ কথা ভাবিয়েই শুনিছা এনেকুৱা খাইপাত ফলা ল'ৰা কিন্তু মই কতো দেখা নাই দেই এতিয়া নিজৰ মাক বাপেকতকে শেহতীয়া বাইকজনীহে আপোন হ'ল তাৰ বাবে কিন্তু তই কাকো জগৰীয়া কৰিব নোৱাৰ দেই তই হয়তো গমেই পোৱা নাই এতিয়াও যে দুই এক আমাৰ ঘৰলৈ অহা যোৱা কৰি আছে সেয়া কেৱল মইনাবাৰ মৰমতহে মৰমত এই নিৰঞ্জন বোলাটোকো কিমান বাৰ ক'লো বোলো বিয়া কৰ যদি সোনকালে কিবা এটা কৰ ঘৰৰ পৰা এই আপদটো আঁতৰক আৰু ময়ো শান্তিত থাকো ছাৰ আছেনে বহিছে সেইটোতো মই দেখিয়ে আছো কিন্তু আপুনি কি কৰিছে সেইটোতো মই দেখি আছো আপুনি কিতাপ পঢ়িছে কিন্তু আপুনি কি পঢ়িছে সেইটোতো মই নাজানোৱে ছাৰ পঢ়িছো তই বুজি নাপাবি কিন্তু তই ইয়ালৈ কি আহিলি নাহি উপায় নাই ছাৰ আপুনিতো মোৰ দেউতাক জানেই এইবোৰ আকৌ মই কি সুধিছো হেৰ গুণেশ্বৰ মণ্ডলক চিনি নোপোৱা মানুহ এই অঞ্চলত কোনোবা আছেনে
আচল কথাটো কোৱা ছাৰ মোৰ জানো এতিয়া বিয়া পতাৰ বয়স হোৱা নাই 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 আপুনি ক'ব নালাগে মই জানোৱে হৈছে জানো যদি বিয়া কৰাগৈ মোক সুধিছ কি কি কৈছে ছাৰ এতিয়া ৰূপে গুণে একেবাৰে 1 নম্বৰ ছোৱালীজনী চাই নিদিলে মইনো বিয়া কৰোঁ কেনেকৈ মানে যাকে তাকেতো আৰু গুণেশ্বৰ মণ্ডলৰ বোৱাৰী কৰি নিব নোৱাৰি নে কি কয় ছাৰ আপুনি একো নকয় নেকি ছাৰ ক'ব কিয় লাগিছে মইতো সকলো জানোৱেই গতিকে ময়ে কৈছোঁ কি হ'ল কবি নে কম ছাৰ কম মইনাক অলপ বুজাবচোন যে মইহে তাইৰ দৰা হ'বৰ উপযুক্ত ল'ৰা মানে কথাটো মই তাইক নিজে কৈছিলোঁ কৰবালৈ যাবলৈ আহিছ যদি যা কিন্তু এনেকৈ মোৰ পাছে পাছে আহি নাথাকিবি ৰচোন আগতে আঙুঠিৰ জোখটো লৈ লওঁ ময়ো সেই হাজৰিকা সোণাৰীৰ ঘৰলৈকে পোনাই দিওঁ আঙুঠি গঢ়াও অঁ মোলৈ অঁ মানে গুণেশ্বৰ মণ্ডলৰ ঘৰৰ কথাটো আঙুঠি পিন্ধোৱাটো অলপ ধুমধামেৰে হ'ব লাগে তই ভাবিছহে মই ধুমধামটো আৰম্ভ কৰিছোৱে মানে? চাই থাক অঁ ৰহ আজি তোক কি কৰ তই মোলৈ আঙুঠি গঢ়া ইমান সাহস তোৰ? মই আজি চাৰিদিনা আছিলে আঘোণ শেষ হ'বলৈ ধানে দায়া আছিলা বেলিটো মূৰত লৈ চাৰিদিনা আছিলে আঘোণ শেষ হ'বলৈ ধানে দায়া আছিলা বেলিটো মূৰত লৈ পিন্ধি ৰবা টেঙাৰ টুপি হৈ ৰচকি ৰচক চক বুকুতে লাগিলে উঠপ থপ হৰিণ যেন লাগিলে হিয়াৰ হাসতিয়া মৰম দিম দেহাই কোৱাচোন লবানে যৌৱনৰ বহাগত সঁচাকৈ দেহাই তুমি মোৰ হবানে হিয়াৰ হাসতিয়া মৰম দিম দেহাই কোৱাচোন লবানে যৌৱনৰ বহাগত সঁচাকৈ দেহাই তুমি মোৰ হবানে ঐ সদায়ে ৰবানে দেহাই ওচৰে ওচৰে দেহাৰে কাষতে মোৰ দাড়ি খুৰাইছিলো লাজতে লুকাই লৈ শিকিছিলো হে মই ডেকাতি হ'বলৈ দাড়ি খুৰাইছিলো লাজতে লুকাই লৈ শিকিছিলো হে মই ডেকাতি হ'বলৈ আন্ধাৰতে মাৰি উকি গৈ ৰচকি ৰচক চক ভাবিব নিদিলা অকন্তত মেৰিয়াই বান্ধিলা বুকুৰে চুকত মৰমবোৰ দেহাই গোপনে আছিলে কোমলকৈ মনে মোৰ দিবলৈ
দিন আছিলে আগুন শেষ হ'বলৈ ধানে দায়া চিলা বেলি মূৰলৈ পিন্ধি ৰবা টেঙাৰ টুপি ৰচকি ৰচক বুকুতে লাগিলে উতপ ভৰিণ যেন লাগিলে 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 তাইটোতো মোক হিচাপত নধৰে আপুনি যদি বুজাই বহাই বুজাবতো পাৰো কিন্তু দৰকাৰ হ'ব জানো দৰকাৰ মানে মাৰাত্মক দৰকাৰ হ'ব ছাৰ কিন্তু মই তাইক যিটো কম সেইটোতো তাই জানেই জানেই কিন্তু মইতো তোৰ ওচৰকে চাপিবলৈ নিদিবলৈহে তাইক উপদেশ দিম আৰু এইটো কথা জানো তাই কামেৰে প্ৰমাণ কৰি দেখুওৱা নাই তাৰমানে আপুনি মোৰ ফাল্টু হ'ব অৰ্থাৎ গাঁৱত যে এইবোৰ বুবু বাবা ওলাইছে এইবোৰ আচলতে মিছা নহয় সঁচা কি ক'লে কি ক'লে আপুনি গোটেই গাঁৱত জীয়েকৰ বদনাম ৰজন জনাই গৈছে অথচ আপুনি এতিয়াও তাইৰ পক্ষ লৈছে হেৰ এই ৰাতিখন কথা বহাই নলবি নিজৰ ছোৱালীজনী আৰু মই তাত পক্ষটো লোৱাৰ কথা ক'ত আহিল তোৰ যদি কথা সঁচা হয় নহয় মই এই কথাত আনন্দ মনেৰে সন্মতি দিম সন্মতি দিম যদি মাষ্টৰৰ ল'ৰাটোৱে তাইক বিয়া কৰিব খোজে তেনেহ'লে মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা হ'ব গতিকে তই বদনামলৈ চিন্তা নকৰিবি ভাল কিবা এটা পাবলৈ হ'লে মূল্যওতো দিব লাগিব মইনা শুনচোন কি হ'ল বৰকৈ চিঞৰিছ যে নিচিঞৰিলেতো তই আমাক দেখাই নিদিয় মই মানুহটো যাবলৈ ওলাইছো অন্তত মন বেয়া লগত অভিনয়কেতো কৰি দেখুৱাব পাৰ অভিনয় তাৰমানে তই ক'ব খুজিছ মোৰ মন বেয়া লগা নাই লাগিছে নেকি কথা মইনা এই কি হ'ল চাওঁ এই কিয় চাওঁ আৰে কিয় এইজনী মই কিবা আজি প্ৰথম ঘৰৰ পৰা যাবলৈ ওলাইছো নেকি মই তেনেকৈ কেতিয়া ক'লো কিন্তু অভিনয় কৰাৰ কথা কিয় ক'লি বাৰু 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 মোৰ ভুল হ'ল কিন্তু যাক ইমান ভাল পাওঁ তেওঁৰ লগত মই অকণমান ধেমালি কৰিব নোৱাৰো নেকি ঐ সেইটো বিমান ঐ মান ঐ ৰচোন তেৰি থুই ঐ তহঁতৰ এইবোৰ কি স্বভাৱ কচোন মানুহ এটা ভাল কামলৈ বুলি ওলাই আহিব আৰু তহঁতে দিবি নহয় পিছফালৰ পৰা চিঞৰ মাৰি কি হ'ল এতিয়া হ'বলা কি হ'লতো আমিহে ক'ব লাগে কালেকশ্যন কি কৰ কালেকশ্যন জুবিনদাৰ বিহু শ্বটোৰ বাবে কি উঠাইছ দে এডভান্সটো পঠিয়াই দিওঁ এডভান্স আমিতো পইচা তোলাই নাই কি পইচা তোলা নাই ঐ তহঁতে কি ভাবিছ তহঁতৰ লগত গাঁৱে গাঁৱে বাগানে বাগানে পইচা তুলিম ঐ জুবিনদাক আনি দিছোঁ বাকী দায়িত্ব তহঁতৰ আৰু যদি নোৱাৰ নগাঁৱৰ চেণ্ট্ৰেল কমিটিও লাগি আছে জুবিনদাৰ প্ৰগ্ৰামখন তালৈ ট্ৰেন্সফাৰ কৰি দিম মই আহোঁ আজি আকৌ আইবিত MLA ছাৰৰ লগত মিটিং সোৱাইন ফ্লু প্ৰতিকাৰ সম্পৰ্কে মোৰ লগত আলোচনা কৰিব আহিছোঁ জুবিন গাৰ্গৰ পৰাই একোবে সোৱাইন ফ্লু ই সঁচাকৈয়ে ডাঙৰ মানুহ হ'ল নে কাম কাজ একোতে মন নাইতো সেইবোৰকে কৰি ফুৰিছে আৰু মই অহাৰ পৰা তুমি তাৰ বদনামী গাই আছা যে
মুখেৰে যিয়েই নকওক তাৰ অন্তৰখন কিন্তু ভাল কাম কাজ কৰক বা নকৰক সি অন্তত 10 জনৰ ক্ষতি হোৱা কাম কেতিয়াও নকৰে সেই কথাটোকে বুজাই বুজাই মই মানুহজনী হাইৰাণ হৈ গৈছো ছাৰ বোলো ডেকা ল'ৰা 2-4 দিন ৰং তামাচা কৰিবই সংসাৰত সমালেতো আৰু সেই টাকুৰি ঘূৰা দি ঘূৰোতেই যাব ঠিক কৈছা পিছে ৰেৱতী মই আচলতে তোমাৰ ওচৰলৈহে আহিছো কয় কি ছাৰ ৰ'ব ছাৰক ক'বলৈ দিয়ক নন্দই ৰাতিপুৱাই খবৰ দি ক'লে আজি বোলে জান আহিব জানাইতো আজি প্ৰায় 6 মাহ সি ঘৰলৈ অহা নাই তাকে ছাৰ পাতনিনো মেলিব লাগিছে কিয় তাৰ মানে আমাৰ মইনাই গৈ ভাতকেইটা ৰান্ধি দিব লাগে দিবগে আৰু ৰান্ধি সেইটোনো কি ডাঙৰ কথা হ'ল কৈছে তাইক দেখা নাই যে তাই ঘৰত নাই নেকি মাহীয়েতো সেই তেতিয়াৰ পৰাই মোক ভালকৈ মাত এষাৰো নিদিয়ে আগতে দুখ লাগিছিল কিন্তু এতিয়া সেইবোৰ কথা মোৰ গাতে নালাগে কিটো মইনা তই জানো নাজান তোৰ মাহীৰে গুণেশ্বৰ মণ্ডলক ইতিমধ্যে কথাই দি দিছে মানে নিৰঞ্জনৰ লগত তোৰ বিয়াৰ কথা জানো কিন্তু নিৰঞ্জন সিটো এটা ধুৰা সাপে ফুচ ফুচাব কিন্তু খুটিব নোৱাৰে বল থাকিব নালাগে সেই বুঢ়া মানুহটোক শিকাই বুজাই পঠাই দিছে আৰু এতিয়া কয় বোলে তুমি বিশ্বাস কৰা মাহী আজি যে জান্দা আহিব কথাটো মই এতিয়াহে গম পাইছো আয়ু দেহি বেচেৰি আজৰি ছোৱালীজনীয়ে একোকে গমকে পোৱা নাই গম পোৱালে কি কৰিলিহেঁতেন বাছ ৰখা ঠাইত গৈ খাপ পিটি ৰখি থাকিলিহেঁতেন নে মিষ্টাৰ ৰয় এইবাৰ তাৰ মানে আপুনি মোৰ ৱাইফৰ গহনা গাঁথৰি আত্মসাত কৰাও মতলব কৰিছে টকাৰ বাহিৰেও মানুহক আৰু বহুত বস্তু লাগে নহয় মানুহক লাগিব পাৰে মোক কিন্তু নালাগে মই মাত্ৰ বিচাৰিছো এই সম্পত্তি এদিন তোৰ তৰাটো জিলিকা দি জিলিকি সতই ঐ জাঞ্জা কৰে মাজতে তুমি যেতিয়া মোৰ নহলা তুমি আৰু সেইখন ঘৰৰ কাৰোৱে আপোন হ'ব নোৱাৰিবা জানৈ মোৰে মানে জানৈ তুমি ঐ আই মনি জানৈ তুমি ঐ আই মনি জন্দা কিয় মোলৈকে বাচ্চি আছিলি নেকি নাই আগৰখনত নামিছোহিহে কিবা কামত গৈছিলি কাম 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 এই ডিচি চাই মাতি পঠাইছিলতো তাকে বেছিয়ে কিয় কিনো ক'বা আৰু আমাৰ ইয়াত সেই পলিঅ' দেওবাবু বোলে বৰ সফল হোৱা নাই তাকে ডিচি ছাৰৰ বোলে বিমান মানুহবোৰক তুমিহে যদি বুজাব পাৰা বিমান মানে ডিচি ছাৰটোক নাম ধৰি মাতে নেকি মাতে আৰু সেই যে আমাৰ স্কুলৰ ৰূপালী জয়ন্তীত আহিছিল তাতে লগ পাইছিল কিবা ভাল পালে নেকি আমি গমেই নাপাওঁ নহয় ভালেই হৈছে দে কেতিয়াবা আমাৰ কামত লাগিল তাৰ আগতে ডিচি ছাৰ বদলি হৈ গ'লে হয় আৰু বৰপিতাই তই ইয়াতে বহি থাক নহ'লে মই যামগৈ নহয় সি হাঁহৰ কণী বৰ ভাল পায় নহয় মই নিৰঞ্জন মাকক কৈ আহিছো হাঁহতকে 2টামান লৈ আহোঁগৈ হাঁহৰ কণী মই আনিছোৱে তই ইয়াতে বহি থাক মই পাকঘৰতে আছো মই পাহৰিছিলোৱেই তাৰ ভাল পোৱা বেয়া পোৱাবোৰ মোতকে তইহে ভালকে বুজি পাৱ তাতে কিটো হ'ল আজিকালি ঘৰে ঘৰে BA পাছ ল'ৰা এনেই বহি বহি আছে জানৰতো 3 মাহে হৈছে লাগি আছে যেতিয়া কিবা এটা নহয় কিবা এটা হ'বগৈ আৰু হ'লেও এই টুকুনা মাষ্টৰ পুতেকক মই মোৰ জোৱাই কৰিব লাগিব নাই নাই তই সেইবোৰত সোমাব নালাগে তেতিয়াহে সকলোৰে মংগল হ'ব বুজিলি তই যে কাম কিছুমান কৰ এতিয়া ৰুটিয়ে তৰকাৰী এখোপা খাই মই জানো ভাত খাব পাৰিম পাৰিবিতো
বাছত আহিছ দুপৰীয়াৰ পৰাতো একোৱেই খোৱা নাই ভোকটো লাগিছেই চাগে হা নালাগিলেও এখনটো খা অন্তত কিমান বেয়া হৈছে মই সেইটোকে শুনো এতিয়া উত্তৰ দে মই যাওঁ দোকানৰ পৰা আহোঁ আৰু তোৰ খবৰ কি ক মোৰ খবৰ আৰু কিটো হ'ব তোৰ খবৰ ক খবৰ এটাতো আছে আন কোনেও নাজানে তোকে প্ৰথম কৈছো মই এটা ভাল কাম পাইছো চেল টেক্সত এতিয়া হয়তো আমাৰো ভাল দিন আহিব পাৰে নাই নাই বেছিকৈ আশা কৰিনো কি হ'ব তই মোক যেনেকৈ ৰাখ মই তাতে সুখী হ'ব পাৰোঁ মই কিবা সেইটো কথা কৈছো নেকি কিন্তু চাৰিওফালে ইমানবোৰ ধুনীয়া বস্তু আছে আমি আৰু টকা নাই সামৰ্থ্য নাই বুলি জানো হাহুমুনিয়াই কাঢ়ি থাকিম কি হ'ল ৰলি যে বল বল কিন্তু মোৰ এটা কথা পাৰিলে মনত ৰাখিবি এই মাত্ৰ যে ক'লো তোৰ সামৰ্থ্যতে মোক যেনেকৈ ৰাখ মই তাতে সুখী হ'ব পাৰিম মই তাই মোক ধুৰাসাপ বুলি কয় এতিয়া চা মই কি কৰোঁ এইখনতো বিলাত নহয় কলিকতা মুম্বাইও নহয় এইখন আমাৰ গাঁও আৰু আমাৰ গাঁৱৰ ছোৱালী যদি কোনোবা ডেকালৰ হাতত ৰাতি মাছ নিশা ধৰি পং পঙাই ঘূৰি ফুৰে সেইবোৰ ছোৱালীক আমি কি বুলি ক'ম সেইবোৰ ছোৱালী চৰিত্ৰক সেইয়া এতিয়া গম পালেতো সেইকাৰণেতো মই কৈ আছিলো যে গাভৰু ছোৱালী চৰিত্ৰ এবাটি গাখীৰৰ নিচিনা তাত যদি এটো পাচি আহি পৰে তাৰ বগা ৰং নোহোৱা হৈ যায় কিন্তু কি হ'ব জীয়েকৰ গাত টোপাই পৰিবলৈ নিদিয়ে নহয় আমি ৰচোন মুমাইটিক দুখ দি জানো কিবা লাভ হ'ব আৰু ই জানৰটো বহুত ভুল হৈছে সেই মইনাৰ বদনাম সদনাম এইবোৰ কথা এবাৰ ভাবিব লাগিছে আৰু তই মইনাৰ বদনামৰ কথা ভাবিয়ে ইয়ালৈ আহিছ নহয় কিন্তু ৰাতিপুৱাৰ পৰা গাঁওখনৰ বদনামটোৰ প্ৰচাৰ কোনে চলাইছে তই নিৰঞ্জনক তেনেকে নকবি সি বেচাৰাটোৱে আমাৰ কথা ভাবি হে হ'ব দে তইতো তেনেকৈ কবিয়েই কিন্তু তহঁত চবকে এটা কথা কৈ থওঁ তাইৰ যদি কিবা বদনাম হয় তহঁতে কোনেও একো কৰিব নালাগে তাইৰ দায়িত্ব মই ল'ম কিন্তু তাইতো চাগে এতিয়া ঘৰত নাই আৰু সেইটো জানৰ কাৰণে তই ইয়ালৈ আহিবলৈ সাহস কৰিছ তাই জান তাৰ লগত এফালে গৈছে যা কি কৰ গৈ নাই মই নুঠো বকো নাই নাই আৰে বনা নুঠো দেই মই চাও শুনচোন নাই নাই শুনচোন নালাগে বনা ৰনা ওই বনৰে ভিতৰত বনিতি ঐ বনিতি কিশোৰায় মাতিছে শুনিনো ভালে লাগি যায় ওই মনৰে ভিতৰত বনিতি ঐ বনিতি কিহেনো গুমগুমাইছে ওই বুজু তাই কোনোৱেই নাই ওই কলৈনো যাম কি কৰিম কাকেনো সুধি ফুৰিম কোনে বাৰু বুজিব মোকে মইনা দেহি ঐ কিনো খাই পাহৰিম
ঐ তুমি যে যাবাগৈ ভনীতি ঐ ভনীতি নেদেখা ঐ ৰাইজলৈ ঐ মোৰেনো কিয়ে গতি হ'ব ঐ কলৈনো যাম কি কৰিম কাকেনো সুধি ফুৰিম কোনে বাৰু বুজিব মোকে মইনা দেখি ঐ কিনো খাই পাহৰিম কাইলৈ গৈ তই কেতিয়াকে আহিবিগে আকৌ 2-3 মাহমানতো আহিব নোৱাৰিম কিয় নাই মই মোৰ কামবোৰ চপাই আনিব খুজিছোঁ চাকৰিটো হ'ল যেতিয়া বিয়াখনো পাতিয়ে পেলাওঁ বুলি ভাবিছোঁ বিয়া কিয় আচৰিত হলি যে ছোৱালী দেখোন ঠিকেই হৈ আছে আমি মাত্ৰ গৈ প্ৰস্তাৱটো দিবহে লাগে তই যেতিয়া বিচাৰিছ মইনো আৰু কি ক'ম মাহীয়ে কিবা এতিয়া কি কয় কি কলি তই কাৰখানাত কাম কৰিবি কিয় কি হ'ব কাম কৰিলে কিন্তু এতিয়াই কাম কৰিম বুলি ক'ব নোৱাৰিম আগতে কাম শিকিব লাগিব কিন্তু কাৰখানাত কিয় লোকৰ ল'ৰা অফিচাৰ হৈছে আমাৰ ওলাইছে আকৌ মিস্ত্ৰী জোকালি হ'বলৈ সকলো কথাতে হুলস্থুল কৰক কিয় তই হা সি অফিচাৰ এটা হোৱাৰ জোখাৰে পঢ়া শুনা কৰি থৈছে নেকি সি যে হাতৰ কাম এটা শিকিবলৈ খুজিছে সেইটোহে আচল কথা দেখিছা প্ৰভু যাৰ জীৱন যায় তাকে যদি কৰে এইখন ঘৰত মোৰ থকাৰনো কি দৰকাৰ তই কথাটো ঠিকেই কৈছ পিছে যাবি কলৈ ঘৰলৈ যাবলৈকো সেই নৌবৰৰ লগত হৈছে অহি নকুল গতিকে নিজৰ কথা বাদ দি সন্তান দুটাৰ কথা ভাব মাক দেউতাকৰ জীৱনলৈ এটা সময় এনেকুৱাও আহে যেতিয়া নিজৰ কথা বাদ দি সন্তানৰ বাবে জীয়াই থকাৰ কথা ভাবে নাই নাই তই একেবাৰে ঠিক কথাই ভাবিছ আচলতে কোনো কামেই সৰু নহয় বা কামৰ ডাঙৰ সৰু বুলি একো নাই মই নিজেও তেনেকৈয়ে ভাবিছোঁ মিছাতে আনক ডাঙৰ ডাঙৰ কথা কৈ নিজকে আৰু কিমান ফাঁকি দিম হ'ব দে এতিয়া তই নিজৰ ভুলটো উপলব্ধি কৰিছ যেতিয়া এইবাৰ আৰু তোৰ ভাল হ'বই মোৰ যেতিয়া ভাল হয় হ'ব কিন্তু তোৰতো ভাল দিন আহিলেই জানদাৰো ভাল চাকৰি হ'ল হয়তো দৰমহাও বহুত পাব এইবাৰ আৰু তোৰ সুখেই সুখ নহয় বিমান মানুহে এইখিনিতে ভুলটো কৰে বহুত দৰমহা বা বহুত টকাৰ কথা মই কেতিয়াও ভবাই নাই কাৰণ এটা কথা মই ভালকৈ জানো যে ঐশ্বৰ্যৰ লোভে মানুহৰ ভাবিব পৰা শক্তিখিনিও শেষ কৰি পেলায় আৰু টকা ঘটাৰ নিচাই মানুহক যিকোনো অনৈতিক কাম কৰিবলৈ বাধ্য কৰে আৰু তেনেকুৱা মানুহক মই ঘিণ কৰোঁ নাই এইটো কেনেকুৱা কথা বিয়াৰ প্ৰস্তাৱ দিবলৈ পিতাই অকলে কিয় যাব মই মইনাৰ বন্ধু আৰু নিজৰ বন্ধুক নব বুলি কোৱাৰ সোৱাদটোৱে বেলেগ হ'ব ঠিক এইটো কাম আমি সবে মিলিয়েই কৰিম কিন্তু দেউতাই তাক যিমানহে ভাল পায় ইতিমধ্যে চাগে বিয়াৰ তাৰিখো ঠিক কৰিলে মিনতি তই ভিতৰলৈ যাচোন আপুনি হ'ব
হ'ব হ'ব হ'ব মইতো কালি আপোনাক চিনিয়ে পোৱা নাছিলোঁ নহয় কেনেকৈ পাম আপোনাৰ নিচিনা ডেকা ল'ৰা এজনে যদি টেক্সৰ নিচিনা এটা গণ্ডগোলীয়া ডিপাৰ্টমেণ্টত কাম কৰিবলৈ যায় নাই 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 কথাটো বিশ্বাসেই নহয় আচল কথাটো কওক মইতো আহিছোঁৱে সেইকাৰণে মানে এইবোৰ চেলছমেনৰ কথাত বিশ্বাস কৰিব নালাগে নহয় তেন্তে নিজেই কওক চাওক আপুনি ডেকা ল'ৰা এইটো আপোনাৰ হাঁহি ফূৰ্তি তামাচা কৰাৰ সময় কিন্তু চৰকাৰী দৰমহা কেইটাৰে জানো কিবা হ'ব নৰ'ব কৈ যাওক তাৰ বাবে আপুনি এই শংকৰ শৰ্মাৰ লগত হাত মিলাওক চাওক 1 বছৰৰ ভিতৰত আপোনাক মই ক'ৰ পৰা ক'ত পহুচাই দিওঁ কিন্তু মিষ্টাৰ শৰ্মা মই যদি এতিয়া এটা ফোন কৰোঁ আপুনি কিন্তু লকআপত পहुঁচিব লাগিব গতিকে যাওক বাকী খবৰ আপুনি অফিচিয়েলি পাব ইমান অফিচিয়েল হ'ব নাপায় ঠিক আছে মই আপোনাৰ অফিচিয়েল ডিউটিটো কিনিয়ে ল'লোঁ নিৰঞ্জনৰ কথাৰ অৰ্থ মই নুবুজা নহয় আজিকালি চৰকাৰী চাকৰি বুলি ক'লে মানুহে সন্দেহৰ চকুৰে চায় সেইটো কিন্তু দুখৰ কথা নহয় মানুহৰ কাৰণে অহা টকা চানক্ৰহা মানুহৰ সংখ্যাও ইমানেই বাঢ়িছে এতিয়া যে জানদাৰ কথাও মানুহে তেনেকৈ ভাবিব মই আগতেই জানিছিলোঁ সেইটো আৰু তই ক'ব লাগিছেনে জানদা কেনেকুৱা সেইটোতো আমি নজনা নহয় তাতে তেওঁ কাৰ ল'ৰা সেইটোতো চাব লাগিব বুজিছা পবিত্ৰ ওৰেতো জীৱনটো দুখতেই কটালো সুখৰ মুখেই নেদেখিলো এতিয়া ল'ৰাৰ জহতে যদি অকমান সুখ দেখো আমাৰনো আপত্তি কৰিবলৈ কি আছে এৰা তাৰ খবৰটো পাই আমিও ৰং পাইছোঁ আমাৰতো জানেই আগলৈ পিছলৈ বুলিবলৈ ল'ৰা এটাই তাৰো একো নহ'ল বুজিছা পবিত্ৰ পঢ়া শুনা নহ'ল বুলি আমি যে তোমাৰ দৰে কথাবোৰ কওঁ সেইবোৰ কিন্তু সলাবৰ হ'ল মানে BA পাছ কৰ আৰু ভাল চাকৰি এটা ধৰ এইবোৰ এতিয়া অচল কেৱল ক্ৰিকেট খেলিয়ে একোটা 22-23 বছৰীয়া ল'ৰা 100 কোটি টকাৰ গৰাকী হোৱা উদাহৰণ এইখন দেশতে আছে কিন্তু ছাৰ আজি কাৰখানাত কাম শিকা তোমাৰ ল'ৰাটো কালি সেইটো কাৰখানাৰ গৰাকীও হৈ যাব পাৰে গতিকে তাক লৈ মন বেয়া কৰিবলৈ এৰা নাই মোৰনো আৰু কি তাৰ কিবা এটা ভাল হ'লেই হয় বিমান কি হ'ল আচৰিত হলি যে ময়ো ইয়ালৈ অহা 3 সপ্তাহ মানেই হ'ল 3 সপ্তাহ হ'ল আৰু আজি সেইটো আমালৈ মনত পৰিল নহয় সময়ে নহয় কাম শিকিছো নহয় কাম শিকিছ ক'ত গাড়ীৰ কাম আৰু ক'ত শিকিবি গেৰেজত কি হ'ল ভয় খোৱাৰ দৰে কৰিছ যে অৱশ্যে তোৰ গাত দুখো নাই ঘৰতো মই ফেক্টৰীত কাম শিকিম বুলিয়ে কৈ আহিছোঁ বাৰু জানদা নাই নেকি নাই কিন্তু আহিবৰ হৈছে পৰহিলৈ আমি ঘৰলৈ যামতো তাকে সি অলপ বজাৰ কৰিবলৈ গৈছে বজাৰ কৰিছে এতিয়া কিয় তহঁতৰ ঘৰত কিবা পাতিছ নেকি মানুহে আৰু কিটো ক'ব এইটো ঘৰত ভাত আৰু মই আজিহে ৰান্ধিছোনে মই ভাত পানী ৰন্ধাৰ কথা কোৱা নাই নহয় আগতে কথাটো সুকীয়া আছিল কিন্তু এতিয়া এইখন ঘৰলৈ বাৰেপতি অহা যোৱা কৰি থকাটো ভাল নেদেখি তাকে ক মোৰ বৰপিতাৰ পুতেকে চৰকাৰী চাকৰি কৰেতো গতিকে মোৰ নিচিনা মেট্ৰিক পাছ কাৰোবাক ইয়াত দেখিলে মানুহেতো খাহিব এইজনী সাধাৰণ কথা এটাকে বুজি নাপাও ইমানজনী হলি আৰু শনিবাৰে যে ইহঁত দুটা আহিব কিহৰ কাৰণে আৰু ঘৰৰ ল'ৰা ছোৱালী ঘৰলৈ আহিব সেইটোনো কি কথাটো বাৰু হয়নে এই কথাটোকে তই মোৰ চকুলে চাই কচোন তয়ো যে আৰু একেটা কথাকে মই বাৰে বাৰে কৈ থাকিম নেকি ভাত হ'ল বাঢ়িলৈ খাবি মই আহোঁ ডিজাইনটো ভাল দামো চাগে লৈছে আৰু দোকানৰ মালিকটো মোৰ চিনাকি দাম ল'বই খোজা নাছিল মই কিন্তু পুৰা ৯,৭০০ টকা দি আহিছোঁ তয়ো যে আৰু দিব খুজিছিল যদি লৈ থ'ব লাগিছিল মোক তোৰ দৰে বুৰ্বক বুলি ভাবিছ
ইমান ডাঙৰ অলংকাৰৰ দোকানৰ গৰাকীৰ পৰা এটা সামান্য আঙুঠিলৈ সন্তুষ্ট থাকিম নেকি? মানে তেওঁৰ এটা টেক্সৰ ফাইল মোৰ হাতত আছে। এতিয়া মোৰ বিয়া আৰু এটা সামান্য আঙুঠি দিয়ে তেওঁ হাৰি যাব। এইটোতো হ'ব দিব নোৱাৰি। কি কোনে কৈছে? কাইলৈ মিনতী আৰু সি ঘৰলৈ আহিব আৰু পৰহিলৈ মামুনিৰ আঙুঠি পিন্ধোৱা। তই আৰু তাইক পাহৰি যোৱাই ভাল হ'ব বুজিছ। পাহৰিবলৈ কোনো চেষ্টা কৰাৰ দৰকাৰ নাই অ' ৰূপালী। তই চাই থাক, এদিন দেখিবি আঙুঠি জানে নহয় মইহে পিন্ধাইছো। মোৰ কথাটো মিলাই চাবি। বুজিছ ৰেৱতী, এই মানুহজনো বেছি মতাৰ দৰকাৰ নাই। তেওঁলোকৰ তিনিটা লগতে 2-4জন মাতিলেই হ'ল। ইয়াকো খবৰটো দিব পৰা হ'লে। কোনো দৰকাৰ নাই। কাৰখানাত কাম কৰিতো আমাৰ মান সন্মান শেষ কৰিলেই। এতিয়া কিন্তু মোৰ 10জনৰ আগত চিনাকি দিবলৈ লাজ লাগিব। পিছে সি আমাৰেই ল'ৰা ৰেৱতী। হক ল'ৰা। আৰু আঙুঠি পিন্ধোৱাটো আমি কিটো কৰিম? এইখন বিয়াতটো আমি সাক্ষী গোপালহে। মই আকৌ তহঁতি আহিবি বুলি বাছটোৰ ঠাইতে ৰৈ আছিলো। নাই, বাছতো আহোঁতেই 4 ঘণ্টা সময় লাগে। সেইকাৰণে টেক্সি এখনকে লৈ আহিলোঁ। টেক্সি? ভাড়াও জানো বহুত লোৱা নাই? তই এতিয়া ভাড়াৰ কথাকে চিন্তা কৰি থাকিব নালাগে। ককাইৰে কোনো ধাৰ চাৰ লগোৱা নাইতো? ধাৰ? কিয় সুধিলি? নহয়, তাৰ খৰচ কৰাৰ বাহাৰটো দেখিয়েই কথাটো ভাবিছো। নাই নাই, ধাৰ কিয় কৰিব? এই টেক্সিখনৰ ভাড়াটো দোকান এখনৰ মালিক এজনেহে দিছে। পবিত্ৰ, মই তোমাক কি কৈছিলো যে তেৰাই ওপৰতে ইহঁতৰ যোৰা পাতি আছে। এতিয়া তুমি মই কিটো কৰিব পাৰো? গতিকে ঈশ্বৰৰ ইচ্ছা বুলিয়ে শুভ কামত আৰু পলম নকৰাই ভাল হ'ব, বুজিছা? হয় হয়, এই ছোৱালীক সমাজলৈ লৈ আহক। হেৰি নহয়, বিমানক খবৰ নিদিলা নেকি? কিয় নিদিম বাৰু? প্ৰথম খবৰ তাকেই দিছো, কিন্তু সি ফেক্টৰী এৰিব নোৱাৰে বোলে। মেনেজাৰ ছুটিত থকাৰ বাবে গোটেই সোপা দায়িত্ব তাৰ ওপৰতেই বোলে। কিন্তু মহা, তাক আমি লগ পাইছো নহয়, আৰু সিটো মটৰ গেৰেজ এটাত মেকানিকৰ কামহে শিকিছে। বাৰু বাৰু, সি কিবা এটাতো শিকিছে। আৰু এনেও আজি তাৰ তেনেকুৱা কামো নাই। এতিয়া দৰা কন্যা দুয়ো উভয়ে মিলি ৰাইজৰ আগত আঁঠু ল'ব লাগে। জয় ৰাম্মা বোলা। নমো নাৰায়ণ প্ৰসন্ন হৰিও ক হৰি কৰিও ক মায়াক নিৰ্যান। আপোনাৰ মহিমা আপুনি বেকত কৰি প্ৰভু জীৱক কৰা পৰিত্ৰাণ, জীৱক কৰা পৰিত্ৰাণ। আজি সেই দৰা আৰু কন্যা উভয়ে মিলি ইয়াতে আঙুঠি পিন্ধাম বুলি মনতে ভাৱ লৈ সেৱা ধৰিছে। এই সেৱাৰ যদি কোনোবাখিনিত অপৰাধ হৈছে, সৰ্ব অপৰাধ মৰীক্ষণ কৰি গোবেন্দে কৃপা কৰিব এই প্ৰাৰ্থনা। এতিয়া আচল কামটো কৰিব লাগে। আকৌ আমি খোৱা বোৱাও কৰিব লাগে নহয়। জান খুৰা, এতিয়া চাই থাকিবানে? আঙুঠি পিন্ধোৱা আকৌ, লাজ নকৰিবা।
কথাটো কিন্তু বৰ বেয়া নহ'ব যেন পাইছো মোক বোলে মাহী এইযোৰ যদি ভাল নালাগে ক'ব বেলেগ এযোৰ আনি দিম এতিয়া পাছে কি কৰ ভাল লগা নাই বুলি নহলে কৈয়ে দে কিয় জয়াৰেতো আৰু এযোৰ আনি দিম বুলি কৈছে কওক ভাল বস্তু এটা মিছাই বেয়া বুলি ক'বলৈ কিয় যাম ভৱিষ্যতেতো দিবলৈ সুযোগ পাই থাকিব মৰমী মইনা জান মৰম তুমি ল'বা নীলাকৈ খামতে লিখি পঠিয়ালো ডাকত খবৰ ল'বা মৰমী মইনা জান মৰম তুমি ল'বা নীলাকৈ খামতে লিখি পঠিয়ালো ডাকত খবৰ ল'বা কেনেকৈ আছানো মোৰ জান উত্তৰত জনাবা তোমাৰে খবৰবোৰ মোৰ জান ডাকতে পঠাবা মৰমী মইনা জান মৰম তুমি ল'বা নীলাকৈ খামতে লিখি পঠিয়ালো ডাকত খবৰ ল'বা যোৱা বহাগতে আছিলো কাষতে এতিয়া দূৰণি চৰকাৰী চাকৰি আছো মই অকলে বহাগতে আছিলো কাষতে এতিয়া দূৰণিত চৰকাৰী চাকৰিত আছো মই অকলে এতিয়া তোমালৈ মোৰ জান ঘনে মনত পৰে মনতে পৰিলে মোৰ জান বুকু কঁপি উঠে মৰমী মইনা জান মৰম তুমি ল'বা নীলাকৈ খামতে লিখি পঠিয়ালো ডাকত খবৰ ল'বা নীলাকৈ খামতে লিখি পঠিয়ালো ডাকত খবৰ ল'বা নীলাকৈ খামতে লিখি পঠিয়ালো ডাকত খবৰ ল'বা মাহী মাহী অ
বহা মই আকৌ তুমি গ'লা বুলিহে নাই ভাবিছিলো নাই নাই আজিতো যোৱা কথা নাছিল আৰু গ'লেও আপোনাক লগ নকৰাকেতো নাযাওঁ মই ধেমালিহে কৰিলো পিছে তুমি থাকো বুলিওতো থাকিব নোৱাৰা কম দায়িত্বৰ কাম নে দায়িত্ব আছে পিছে মাহী ঘৰত আৰু কোনো নাই নেকি তুমি মইনাৰ কথা কৈছা আছে ৰবা মই মাতি দিছো মইনা মাজনী আছো না কোন আহিছে চাহি আহিছে ৰবা মাহী তয়ো আৰু ভাল ছোৱালী দেই আজি জানলৈও লাজ কৰিছ যে জান তুমি বহা দেই মই অকণ ভিতৰৰ পৰা আহোঁ তই তাৰমানে ইমান দিনে মোক মিছা কথাকে কৈ আছিলি মই আৰু কি মাহেতো তোক বৰ মৰম কৰা যেনে লাগিছে হয়তো তোক দেখিহে ধেত মই তোক এনেই কৈছোঁ মোৰ বাবে নহয় বুজিছ মাহীয়েতো ধৰিয়েই লৈছে তেওঁ মোৰ ওপৰতহে সোণৰ কৰি পৰা হাতোহে পাইছে মই কাইলৈ যামগৈ কাইলৈ ইমান সোনকালে কি কৰিম ক হেল্ল' কোনে কৈছে কোন শৰ্মা হয় আৰে মই কৰি দিম নহয় কালিলৈ যামেইতো ঠিক আছে কিন্তু মোৰ কথাটো মনত থাকিবতো নাই 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 মই জানো আপুনি দিব কি চাইছ মোৰ এজন চিনাকি মানুহৰ ফোন অলপ বিপদত পৰিছে মই সহায় কৰি দিছোঁ সি মোক ইয়ালৈ অহাৰ আগতে কথাটো কৈছে ইয়াৰ পৰা গৈয়ে সি গাড়ী এখন কিনিব গাড়ী হেল্ল' সি বলিয়া হোৱা নাইতো আমাৰ বংশত এতিয়ালৈকে কোনো দুচকীয়া এখনৰ ওপৰলৈ যাব পৰা নাই আৰু সি মই কিন্তু কৰিব পাৰিম আৰু আজিকালি গাড়ী এখন নতুন কি টান কথা আৰম্ভণিতে ৮০,০০০ ১ লাখমান টকা দিলে হৈ গ'ল ১ লাখ কি হ'ল তই কথাবোৰ সঁচাকেই কৈছতো আৰে মইতো সঁচাকৈ কৈছোঁ তোৰ যদি কিবা আপত্তি আছে ক মোৰ তইহে গাড়ী ল'ব খুজিছ মোৰ আপত্তি কৰিবৰ কিটো আছে সি গাড়ী এখন লাগিব বুলি মহাবীৰে খবৰটো দি থৈছিল কি বা হ'ল এয়া দেখিলেতো একেবাৰে ঠিক সময়তে হাজিৰ হৈছেহি আপুনিহে এনেই হুলস্থুলখন কৰি আছিল নহয় সি আকৌ গাড়ীখন নাহিলে অসুবিধাত পৰে বুলিহে হ'ব দেউতা আহোঁ মহা যোৱা আকৌ আহিবাই নহয় তোমালোক চাওঁচোন মইনাই ক'ব এতিয়া ব'ল আহোঁ আহোঁ তয়ো যে আপুনি কৈছে কি শৰ্মা ইমান কমত আপুনি মোক কিমান খটুৱাই জানেতো বিয়া পাতিব খুজিছোঁ আৰু খৰচৰটো কোনো হিচাপেই নাই আৰে আপুনি আগতে বিয়া পাতকতো কি লাগিব মোক ক'লেইতো হ'ল পিছে বৰা মোক আৰু বৰ বেছিকৈ নেচেপিব মানে মই আৰু মোৰ নিচিনা ৫০-৬০টা শংকৰ শৰ্মাক আনি দিম নহয় আপুনি চৰকাৰক দেউলীয়া কৰাৰ প্লেন কৰিছে নেকি ঠিক আছে আপোনাৰ গেষ্ট আহিছে কথা পাতক মই কালি টকাটো দি যাম আহোঁ গুড নাইট
কোননো নাই তই চিনি নাপাবি চিনি পাওঁ কাৰণেতো সুধিছোঁ এইটো সেই শংকৰ বিস্কুট ফেক্টৰীটোৰ মালিকটো নহয় জানো হয় পিছে এইটোতো কাগজত ফটো ওলাইছিল ফটো মানে কিয় টফিল উজানত যে কিবা নকল ৰং লগোৱাৰ বাবে পুলিচে হেণ্ডকাপ লগাই বজাৰৰ মাজেদি খোজ কঢ়াই নিছিল তইবোৰ পুৰণি কথাকে কি বুজাব খুজিছ যে মিষ্টাৰ শংকৰ শৰ্মা এজন বেয়া মানুহ সেইটো মোতকৈ তুমিহে ভালকৈ জানিবা মই মাত্ৰ এটা কথা ভাবিহে ভয় খাইছোঁ তাই এইবোৰ কথা জনাৰ পিছত কি কৰিব কৰ ঐ বাটটো ইয়াতকৈ অন্ততঃ 4 ফুটমান বহল লাগিব বুজিছনে আমাৰ জোৱাই গাড়ীখন যাতে সময়ত একো অসুবিধা নহয় দেই আৰু এই তই এতিয়াই যাবিগে মানে অঁ যামগৈ আৰু যোৱাটো যে উচিত হ'ব সেয়া মাৰ মুখখন দেখিয়ে বুজিব পাৰিছোঁ আচলতে তোক দুটামান কথা মোৰ ক'বলৈ আছে মোক জানদাৰ কথা কিন্তু তই এইবোৰ কথা আজি কিয় সুধিছ মই সুধিছো এই কাৰণে যে তই তোৰ ল'ৰাক এইবোৰ কথা সোধা নাই তই হয়তো নাজান যে আজি গাঁৱৰ ঘৰে ঘৰে এই ঘৰখনৰ কথা আলোচনা হয় নৰেশ্বৰ মাষ্টৰৰ এই ঘৰখনৰ কথা আগতে কিন্তু কোনেও চিন্তাই কৰা নাছিল বৰপিতা আলোচনা হয় মানে আলোচনা হোৱাৰ কাৰণ এই ঘৰটোৰ গৰাকীয়ে চকু মুদা কুলিৰ ভাও দিছে সকলোকে সৎ হবলৈ উপদেশ দিয়া সেইজন নৰেশ্বৰ বৰাই আজি সেইবোৰ মিছা বুলি ভাবিব পৰা হৈছে নিজৰ একমাত্ৰ পুতেকক দুৰ্নীতিৰ নৰ্দমাত নামিব খোজা দেখিও নেদেখাৰ ভাও দিব পৰা হৈছে তাক এবাৰো সুধিবলৈ সাহস কৰা নাই যে ৰাতিটোৰ ভিতৰতে তোৰ ইমান উন্নতি কেনেকৈ সম্ভৱ হৈছে ইমান কম সময়ৰ ভিতৰতে ইমান সম্পত্তি ক'ৰ পৰা আহিছে মই জানো সেইবোৰ কথা কিন্তু মই তাক বাধা দিবলৈ নাযাওঁ মই তাক সুধিবলৈও নাযাওঁ কাৰণ এইটো সময়ে মোক বুজিবলৈ বাধ্য কৰাইছে যে মই দিয়া শিক্ষা সেইবোৰ অৰ্থহীন আছিল আনতকৈ বেলেগ হ'বলৈ চেষ্টা কৰি অভাৱৰ মাজত থকাজনক এইটো সময়ে সৎ নহয় মূৰ্খ বুলি কয় গতিকে কথাবোৰ বুজিছে নহয় তই কোৱাৰ দৰে সি যদি কিবা অন্যায় কৰিছে কৰক অন্ততঃ তাৰ জহতেহে মই জীৱনৰ দুদিন সুখ আৰু শান্তিত কটাম বৰপিতাই তয়ো কিন্তু মই নোৱাৰো ভাল পোৱা মানুহজনৰ লগত মই পেটত গামোচা বান্ধি থাকিব পাৰো কিন্তু মোৰ ভাল পোৱাক অপমান কৰি মোৰ বিশ্বাসক হত্যা কৰা কাৰো লগত মই থাকিব নোৱাৰো মইনা বিশ্বাস কৰাহে তাই যে তলে তলে ইমান ডাঙৰ কাম এটা কৰি থৈ আহিছে আমিতো এতিয়াহে গম পাইছো মোৰতো শুনিয়ে লাজ লাগিছে ঠিক আছে মই বেয়া মানুহ কিন্তু দেউতাকটো এনেকৈ অপমান কৰিব নালাগিছিল শুনিছে এতিয়া মোৰ কথা বিশ্বাস নকৰ নহয় কুলক্ষণী এতিয়া এনেকৈ নিবোকা হৈ থাকিলে নহ'ব নহয় বাপেৰে এতিয়া এলোকক কি বুলি ক'ব পিতাই আৰু নতুনকৈ কি ক'ব লাগিছে মই ভাবো মোৰ মনৰ ভাৱ সকলোৱে বুজিব পাৰিছে তাৰ পাছতো যদি কথাবোৰ সঁচা নহয় তেন্তে বল
আমি নামঘৰৰ থাপনাত চুই সকলোৱে সঁচা কথাটো বলিয়া হৈছে নেকি? এটা সামান্য কথাৰ কাৰণে তই নামঘৰৰ থাপনা চুব লাগে? তেনেহ'লে মই কি বুলি ভাবিম? যিবোৰ কথাই বিমানক দুখ দিছে, যিবোৰ কথা কোৱাৰ বাবে তই বিমানক বেয়া পাইছ, সেইবোৰ কথা টকাৰ বাবে নিজৰ সততাক বিক্ৰী কৰা কথাটো সঁচা নে মিছা? মই তোক আগতেই কৈছিলোঁ, টকা পইচা সোণ ৰূপ সেইবোৰ মোক একো নালাগে, কিন্তু তোক লৈ গৰ্ব কৰাৰ সুবিধাকণৰ পৰা মোক কেতিয়াও বঞ্চিত নকৰিবি। কিন্তু মই নোৱাৰো মিনতি। যাক মই ইমান ভাল পাওঁ, তেওঁৰ লগত গোটেই জীৱনটো মূৰ তল কৰি শংকা, অবিশ্বাস আৰু সন্দেহেৰে ভৰা এটা জীৱন মই কেতিয়াও কটাব নোৱাৰো। বেছ, এতিয়া আমাৰ গাত কোনো দুখ নাই, কিন্তু তয়ো এটা কথা ভালকৈ শুনি ল মইনা। তোৰ নিচিনা কিছুমান অৰ্থহীন কথাকে বিশ্বাস কৰা এজনী ছোৱালীৰ লগত মই এটা সম্পূৰ্ণ জীৱন কটাব নোৱাৰোঁ। গতিকে মই মোৰ নিজৰ ইচ্ছাত তোৰ লগত, এই ঘৰখনৰ লগত এতিয়াৰে পৰা সকলো সম্পৰ্ক ত্যাগ কৰিছোঁ। মিনতি, বল। জান, মিনতি, শুনাচোন শুনা। হৃদয় ভাঙি বলে
তোকনো কি বুলি ধন্যবাদ দিম বোপাই তই যে এতিয়াও তাইক বিয়া কৰিবলৈ মান্তি হৈছে নাই নাই তই এইবোৰ কি কৈছ মইতো তাইক আগৰ পৰাই হ'ব হ'ব তই পুৰণা কথা দোহাৰি সময় খৰচ কৰিব নালাগে মুঠতে এতিয়া তই যিমান পাৰ সোনকালে বিয়াৰ বাবে সাজু হ আমাৰ কিন্তু এখন বিয়াত সকলোৰে মত আছে দেই মত আছে কিন্তু মাহী তুমি সকলো জানি শুনিও এইটো অন্যায় কিয় কৰিব খুজিছা তোমালোকে আৰু মোৰ কাৰণে চিন্তা কৰিব নালাগে মই জীৱনটোৰ বাকী থকা সময়খিনি এই ঘৰটোৰ যিকোনো এটা কোণতে কটাই দিম কাকো আমনি নকৰো চুপ থাক এতিয়া আৰু তোৰ কোনো কথা নুশুনো তই কি বিচাৰিছ মোক মানুহে চেই চেই কৰক মাক নোহোৱা ছোৱালী এজনী বিয়া দিব নোৱাৰি ঘৰতে বুঢ়ী কৰি থলো বুলি মোৰ নামত থু কৰক হা আই নিৰঞ্জন যা এই আৰু কোনো মতামত নলওঁ এই যদি ভাল ভাৱে নহয় হাতে ভৰিয়ে বান্ধি আনি হোমৰ ওচৰত বহুৱাই দিম চুপ তই আৰু এটাও কথা নকবি এইবাৰ যদি তই উভতি কিবা কৰ মামি নাপায় নহয় নাপায় তই ধৈৰ্য ধৰচোন ধৈৰ্য মৰমেৰে বুজাচোন তাই বুজিব নহয় আৰু মই না এতিয়া মামা মামী আৰু মোৰ বাহিৰে তোৰ কথা ভাবিবলৈ কোনো আছে কচোন তই মামাহঁতৰ কথাবোৰ মানি ল আৰু তই একো চিন্তা নকৰিবি আৰু ময়ো তোক ৰাজহুকতে ৰাখিম নিৰঞ্জন মইনাবা তই ইমান ভাগি পৰিছ কিয় হেৰ এওঁলোকে ভাবিছে কি ঘৰৰ পৰা খেদি দিয়া ভাবুকি দিলেই তই এই চৰিত্ৰহীনটোৰ লগত বিয়াত বহিবি বিমান মনে মনে থাক পাহৰি নাযাবি মই তাইৰ ভাইক তহঁতে কৰিব খোজা পাপৰ প্ৰায়শ্চিত্তটো ময়ে কৰিব লাগিব মইনাবা যদি তই ভাব যে এটা খাটি খোৱা মানুহৰ লগত থাকিলে তোৰ সন্মান হানি নহয় তেন্তে বল আজি অন্তত তোক দুবেলা দুসাঁজ খুৱাই এখন ঘৰৰ গৰাকী কৰি ৰখাৰ সামৰ্থ্য মোৰ আছে বিমান বল বল বেলিটো ডুবিলেই জানো চিৰদিনৰ বাবে অন্ধকাৰ হয় বল